নমস্কাৰ স্বাগতম জনাইছোঁ আন এটা মিনি ব্লগলৈ। এতিয়া বৰ্তমান চাইকেলখন ওলাই লৈ গৈ আছোঁ আৰু চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এয়া চাওক এতিয়া বাগানৰ মাজে মাজে এটা জেগালৈ গৈ আছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব কিহৰ কাৰণে গৈ আছোঁ। এয়া চাওক কি মজা লাগে, আপোনালোক চালেই ভাল লাগিব। মানে গৰু এজনী মানে পোৱালি দিছিলে আৰু 9 দিন হ'ল। আমাৰ মানে 9 দিনৰ মানে মানুহ খোৱাৰ আগত মানে নদীত মানে প্ৰথম গাখীৰটো মানে উটাই দিওঁ মানে আৰু ভাল আৰু বোলে আৰু সৰু মানে আৰু ভাল বুলি কয় আৰু ৰাইজে। আৰু যিহেতু আমাৰ ওচৰত তেনেকুৱা নদী নাই, সেই গতিকে এখন জীয়া নদী আছে আৰু সৰু হয় তাতে ছটি গংগা। আৰু এইটো ছটি গংগা আপুনি চাওক, এইখনেই সেইখন যিখনত মানে আৰু আমি সৰুতে পূৰা গা চা ধুবলৈ আহোঁ আৰু একদম মানে আৰু মজাই লাগে আৰু চাওক। এতিয়া এই গাখীৰখিনি ষ্ট্ৰিং বটলত ভৰাই লৈ আহিছিলোঁ, কেঁচা গাখীৰ। সেইটো এতিয়া নদীত উটুৱাই দিওঁ, একদম চাওক মিলি যাব একদম। আৰু এনেকৈ দিলে বোলে ভাল হয়। আৰু ইয়াতে আমি গা চা আগতে পূৰা লেং টাইম এতিয়া গা চা ধুইছিলোঁ। আপোনালোকে গা চা ধুইছিল নাই কমেণ্ট কৰি জনাবচোন। এনেকুৱা নদী চদী পালে আৰু যিসকলে নাই আৰু আছে যদি আছে। আৰু ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বন্ধুসকল। আৰু আজিলৈ আৰু মিনি ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ। আৰু কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।